চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ ইউটিউবত আজি প্ৰথমটো ব্লগ অৰ্থাৎ ইউটিউব জাৰ্নিটো আজিৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। নাজানো কিমানখিনি সফল হ'ব পাৰে। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'সমূহ মৰমেৰে আঁকোৱালি ল'ব। আহকচোন তেনেহ'লে আজি মই দিনটোত কি কৰোঁ, ক'ত যাওঁ চাই থাকোঁ। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি গোটেইকেইজনী ৰেডি হৈ আজি যাবলৈ ওলাইছোঁ চৰাইদেউত পিকনিক খাবলৈ। এতিয়া আমি সকলোখিনি বস্তুত গাড়ীত উঠাই ল'লোঁ আৰু এতিয়া আমি গাড়ীত উঠি যাবলৈ ওলাইছোঁ আৰু তেনেহ'লে গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব। এয়া লগৰকেইজনী গোটেইকেইজনীকে অলপ অলপকৈ দেখাই দিলোঁ। কেতিয়াবা এনেকৈ লগৰকেইজনীৰ লগত ফুৰিবলৈ যাব পালে মনটো ভাল লাগে নহয়নে? এতিয়া আমি সকলোৱে ফূৰ্তি কৰি কৰি গৈ আছোঁ আৰু আজি বতৰটো খুবেই ধুনীয়া। আকাশখনলৈ মন কৰকচোন, ইমান ধুনীয়াকৈ ডাৱৰে আৱৰি আছে। এনেকুৱা পৰিৱেশ হ'লে ভাল লাগে নহয়নে? এতিয়া আমি চৰাইদেউ পাবৰে হ'ল। এয়া দেখিছেনে পৰিৱেশটো সঁচাকৈ ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, চাৰিওফালে গছ-গছনি। এনেকুৱা পৰিৱেশত থাকিবলৈ পালে সঁচাকৈ মনটো বহুত ভাল লাগে নহয়?
এতিয়া গাড়ীৰ পৰা নামি আমি ঠাই এডোখৰ বিচাৰি ল'ব লাগিব। এয়া ঠাই বিচাৰি থাকোঁতে ওচৰৰ খুৰীহঁতকো লগ পালোঁ। তেওঁলোকৰ লগত আমাৰ মাও গৈছিলে, তেওঁলোককো অলপমান দেখাই দিলোঁ। তেওঁলোকে এডোখৰ থৈছিলে কিন্তু বেলেগ মানুহে লৈ ল'লেহি, সেইটো কাৰণে আমি অলপ দূৰতে এডোখৰ পাই পিনে তাতে আমি সকলোখিনি গুচাই মেলি ল'লোঁ খানাৰ কাৰণে। আৰু ইয়াত আমি সকলোৱে ব্ৰেকফাষ্ট কৰি ল'লোঁ। ইয়াত এতিয়া খানা বনাবলৈ ষ্টাৰ্ট কৰিছে। আৰু আজি আমাৰ খানাত আছে ব্ৰইলাৰ, আলু আৰু লগতে লাই শাকৰ ভাজি। এয়া বায়ে বনাই আছে। আৰু এয়া জলকীয়া চব্জি বনাই আছে। এতিয়া আমাৰ সকলোখিনি খানা হৈ গ'ল। এতিয়া আমি সকলোৱে লগে ভাগে এসাঁজ খাবলৈ লৈছোঁ আৰু সকলোকে অলপ অলপকৈ দেখাই দিলোঁ। খানাটো খাবলৈ সঁচাকৈ বহুত টেষ্টি আছিল। এতিয়া আমি খাই বৈ লৈ পিনে চৰাইদেউ চাবলৈ যাম। আৰু আমি খাই বৈ ওলাই মেলি আহি আৰু এতিয়া টিকেট কাটি ল'ম। তাৰপাছত আৰু চৰাইদেউৰ ভিতৰলৈ মৈদামবোৰ চাবলৈ গৈ আছোঁ। আৰু এয়া দেখিছেনে, পৰিৱেশটো ইমান ধুনীয়া, ইমান ধুনীয়াকৈ গছ গছনিয়ে সজাই ৰাখিছে। বহুত দূৰ দূৰণিৰ পৰা চৰাইদেউ চাবলৈ মানুহ আহিছে। এয়া আমি ষ্টেপটো উঠি গৈ আছোঁ। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ চৰাইদেউৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰি তেনেহ'লে ভিডিঅ'টো চাই থাকিব। চৰাইদেউ মৈদামৰ আমাৰ বাবে বহুত গৌৰৱ কঢ়িয়াই আনিছে, কিয়নো চৰাইদেউ মৈদামে 26 জুলাই 2024 বৰ্ষত আনুষ্ঠানিকভাৱে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি লাভ কৰিছে। এয়া আমাৰ বাবে সঁচাকৈ বহুত গৌৰৱৰ কথা। চৰাইদেউ মৈদামক ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰা হৈছে। ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান বিভাগ আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ দ্বাৰা যুটীয়াভাৱে মৈদামসমূহৰ সংৰক্ষণ কৰা হৈছে। ই বিশ্বৰ 43 সংখ্যক তথা অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে দ্বিতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। সঁচাকৈ ই আমাৰ বাবে সঁচাকৈ গৌৰৱৰ কথা নহয়। আনহাতে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ সাংস্কৃতিকৰ শিতানত চৰাইদেউ উত্তৰ পূবৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে বুলি আমি জানিবলৈ পোৱা গৈছে। এয়া আমাৰ বাবে সঁচাকৈ গৌৰৱৰ কথা নহয়নে? এই ঠাইডোখৰলৈ বহুতো পৰ্যটক দেখিবলৈ পোৱা গৈছে। এই মৈদামসমূহৰ বিষয়ে অকণমান কথা জনোৱা হওক। চৰাইদেউ মৈদাম হৈছে আহোমৰ ৰাজ পৰিয়াল আৰু ডা ডাঙৰীয়া সমাধিস্থল। 1253 চনত আহোম ৰজা চাওলুং চুকাফাৰ দ্বাৰা স্থাপিত চৰাইদেউ আছিল আহোমৰ প্ৰথম ৰাজধানী। চৰাইদেউ শব্দটো তিনিটা, আই আদি
বিশেষকৈ চৰাইদেউৰ অৰ্থ হৈছে এটা পাহাৰৰ ওপৰত অৱস্থিত এখন ভিতৰত সুমুৱাই ৰখা হয় আৰু ৰুংডাং দুটা ঠাইত এটা ঘৰ তৈয়াৰ কৰা হয়। ইয়াক ৰুংডাং কাৰেং বোলা হৈছিল। ইয়াৰ ভিতৰতে নৃত্যতে জীৱিত কালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ যেনে শালপিৰা, হেনদাং, শৰাই, কটাৰী, সোণৰূপৰ অলংকাৰ, সোণৰ বেনী আদিৰ লগত দিয়া হৈছিল বুলি জানিবলৈ পোৱা যায়। শেষত ইয়াক আগুৰি মাটিৰ এক দৌল সজা হৈছিল। এই দৌলটোৰ ওপৰত ভাগক চাউচালি বোলা হয়। এই চৰাইদেউ মৈদামত বহুতো সৰু ডাঙৰ মৈদাম দেখিবলৈ পোৱা যায়, কিন্তু কোনটো মৈদাম কোনজনৰ সমাধিস্থল হয় সেইটো গম পোৱা নাযায়। মৈদাম মানে হৈছে মৃতকৰ সমাধিস্থল। মই মানে হৈছে মাটি আৰু দাম মানে হৈছে মাটিৰ দম, মানে হৈছে মাটিৰ দম। চৰাইদেউ মৈদামবোৰ হৈছে আহোমৰ ৰাজ পৰিয়াল আৰু ডা ডাঙৰীয়া সমাধিস্থল। মৈদাম টাই আহোম শব্দ ফাং মই দামৰ পৰা আহিছে। ফাং মই মানে সমাধি দিয়া আৰু দাম মানে হৈছে মৃত। এই ঐতিহাসিক চৰাইদেউ মৈদামে জিলিকাই তুলিছে আহোমৰ ইতিহাস। আহোমৰ ৰাজ শাসনৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰি আহিছে ঐতিহাসিক চৰাইদেউ মৈদাম। এয়ে চৰাইদেউ মৈদামৰ ইতিহাসৰ বিষয়ে থুলমূলকৈ আপোনালোকৰ বাবে দাঙি ধৰিলোঁ। ইয়াৰ পৰিৱেশটো সঁচাকৈ ইমান মনোমোহা নহয়নে? এয়া চাওকচোন, প্ৰাকৃতিক দৃশ্যটো ইমান ধুনীয়া। এয়া দেখিছেনে, ওচৰতে চৰাইদেউ কিনাৰতে এটা পাহাৰ লাগি আছে। ইয়াৰ লগৰ কেইজনীকো অকণমান দেখাই দিলোঁ। এতিয়া আমি সকলোৱে ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু সঁচাকৈ এই ঠাইডোখৰলৈ আহি মনটো বহুত ভাল লাগিল। আপোনালোকৰ সময় পালে এই ঠাইডোখৰ চাবলৈ আহিব, খুবেই ভাল লাগিব আপোনালোকৰো। এতিয়া আমি সকলোৱে গাড়ীত বহি আৰু নাচি বাগি ঘৰলৈ গৈ আছোঁ আৰু এই দেখিছেনে, সকলোৱে ফূৰ্তি কৰি গৈ আছে।
এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু এই ভিডিঅ'টোৰ যোগেদি মই ভাল লগা সময়খিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। কেতিয়াবা আকৌ চাবলৈ ভাল লাগিব ন কেনেদৰে আমি সময় অতিবাহিত কৰিছিলোঁ। আজিৰ দিনটো সঁচাকৈ খুবেই ভাল লাগিল। আপোনালোকেও আহিব এই ঠাইডোখৰলৈ, বহুত ভাল লাগিব। সঁচাকৈ এই ঠাইডোখৰ চাবলগীয়া ঠাই। এই ঠাইডোখৰলৈ এতিয়া বহুত পৰ্যটক আহিবলৈ দূৰ দূৰণিৰ পৰা অহা পৰ্যটক দেখিবলৈ পোৱা গৈছে। এতিয়া আহি আমি শিমলুগুৰি পালোহি আৰু ঘৰ পাবলৈ বেছি টাইম নাই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল